নমস্কাৰ মৰিগাঁওবাসী ৰাইজ, মই আপোনাক সকলোকে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিহেতু আজি মই মোৰ মনোনয়ন পত্ৰ দাখিল কৰিম, তাৰ কাৰণে আপোনালোকৰ সহায় সহযোগিতা লাগিব। যোৱাৰ বিগত দুবছৰত যেনেকৈ মোক দুটা বছৰ আশীৰ্বাদ দিছিল দুটা টাইম, এইবাৰ তিনিটা টাইমত যাতে আপোনালোকে আশীৰ্বাদ দিয়ে, বিপুল ভোটত জয় কৰে, তাৰ কাৰণে মই আপোনালোকৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ। ধন্যবাদ। নমস্কাৰ মৰিগাঁওবাসী ৰাইজ, মই আপোনাক সকলোকে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিহেতু আজি মই মোৰ মনোনয়ন পত্ৰ দাখিল কৰিম, তাৰ কাৰণে আপোনালোকৰ সহায় সহযোগিতা লাগিব। যোৱাৰ বিগত দুবছৰত যেনেকৈ মোক দুটা বছৰ আশীৰ্বাদ দিছিল দুটা টাইম, এইবাৰ তিনিটা টাইমত যাতে আপোনালোকে আশীৰ্বাদ দিয়ে, বিপুল ভোটত জয় কৰে, তাৰ কাৰণে মই আপোনালোকৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ। ধন্যবাদ। নমস্কাৰ মৰিগাঁওবাসী ৰাইজ, মই আপোনাক সকলোকে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিহেতু আজি মই মোৰ মনোনয়ন পত্ৰ দাখিল কৰিম, তাৰ কাৰণে আপোনালোকৰ সহায় সহযোগিতা লাগিব। যোৱাৰ বিগত দুবছৰত যেনেকৈ মোক দুটা বছৰ আশীৰ্বাদ দিছিল দুটা টাইম, এইবাৰ তিনিটা টাইমত যাতে আপোনালোকে আশীৰ্বাদ দিয়ে, বিপুল ভোটত জয় কৰে, তাৰ কাৰণে মই আপোনালোকৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ। ধন্যবাদ।